সৰ্বভাৰতীয় INISS পৰীক্ষাত উজলিল অসম সন্তান ডক্টৰ মহিউদ্দিন। পুত্ৰ উজ্জ্বল নক্ষত্ৰ হৈ জিলিকিব আশা পিতৃৰ। চাওক, আমি যেটো আশা কৰিছিলোঁ যে ল'ৰা মেডিকেল সায়েন্সৰ উচ্চ শিখৰলৈ আগবাঢ়িব লাগে, আৰু সেই আশা অনুপাতে MBBS কৰিছে। ভৱিষ্যতে মেডিকেল সায়েন্সত উচ্চ শিখৰলৈ আগবাঢ়ি যাব বুলি বিশ্বাস। আৰু ভৱিষ্যতত আৰু ইয়াতকৈ আৰু যদি সুপ্ৰিমো কিবা আছে মেডিকেল সায়েন্সত, সেই শিখৰলৈও আগবাঢ়িব বুলি মোৰ এটা দৃঢ় আশা আছে। এইমছত কাৰ্ডিঅলজি ছুপাৰ স্পেচিয়েলিটি DM পঢ়াৰ সুযোগ লাভ কৰিছে অসম সন্তান ডক্টৰ মহিউদ্দিনে। পুত্ৰৰ এই সাফল্যত গৌৰৱান্বিত পিতৃ মাতৃ। মই ল'ৰাৰ ৰিজাল্টত বহুত আনন্দিত। ল'ৰাই বহুত হাৰ্ড লেবাৰ কৰিছে আৰু সেই হিচাপে তাৰ ৰিজাল্টটো আহিছে, আৰু কি ক'ম। বিশিষ্ট চিকিৎসক মহিউদ্দিন হৈছে আলমগঞ্জ বজাৰ এলেকাৰ বাসিন্দা তথা ধুবুৰী BN কলেজৰ প্ৰাক্তন অধ্যাপক আব্দুল বাতেনৰ পুত্ৰ। MD মেডিচিন কৰিছে, তাৰপিছত DMতো ভাল ৰেংক পাই এইমছত সি এডমিশ্যন ল'বলৈ গৈ আছে। চিকিৎসা বিজ্ঞানৰ মেধা ছাত্ৰগৰাকীয়ে মেডিকেল বিভাগত উত্তীৰ্ণ হৈ প্ৰথমে বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু পাছলৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়াই আহিছিল। চিকিৎসা সেৱা আগবঢ়োৱাৰ সমান্তৰালে মেডিচিন বিভাগৰ চিকিৎসকগৰাকীয়ে একাগ্ৰতাৰে অধ্যয়ন কৰি গৈছিল। মেডিকেল সায়েন্সৰ উচ্চ শিখৰলৈ আগবাঢ়িব লাগে, আৰু সেই আশা অনুপাতে MBBS কৰিছে, MD মেডিচিন কৰিছে, তাৰপিছত DMতো ভাল ৰেংক পাই এইমছত সি এডমিশ্যন ল'বলৈ গৈ আছে। 2024 সৰ্বভাৰতীয় INISS পৰীক্ষাত অৱতীৰ্ণ হৈছিল ডক্টৰ মহিউদ্দিন, আৰু ঘৰখনলৈ আহিল সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা সেই ভাল খবৰটো। ইমান ডিউটি কৰাৰ মাজতে যিমান লেবাৰ কৰিছে সেই হিচাপে তাৰ ৰিজাল্ট হৈছে। গতিকে বহুত কষ্ট কৰিব লাগে, কিবা এটা পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগে, আৰু তেতিয়াই তাৰ আপোনাৰ কৃতকাৰ্যতা আহে। মই বহুত এইমছত 28 নম্বৰ ৰেংক দখল কৰাৰ লগতে কমন পৰীক্ষাত 18 ৰেংক দখল কৰি সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলালৈ সুনাম কঢ়িয়াই আনিছে। আৰু মই ভাবোঁ ল'ৰাটো আপোনালোকে সকলোৱে ৰাইজে আপোনালোকে সকলোৱে তাৰ দীৰ্ঘায়ু কামনা কৰিব, তাৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে আপোনালোকে দোৱা কৰিব আৰু আশীৰ্বাদ কৰিব, যাতে ল'ৰাই সৎ আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকি তাৰ ভৱিষ্যত মানৱ সেৱা দানৰ দ্বাৰা যেন তাৰ ভৱিষ্যত সফল কৰিব পাৰে, মানুহৰো কৰিব পাৰে, নিজৰো যেন আপোনাৰ কামটো কৰি যাব পাৰে। বিজ্ঞানৰ ছাত্ৰগৰাকী আজি নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ মাজত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। পৰ্বতঝোৰৰ পৰা মফিজুৰ ৰহমানৰ ৰিপৰ্ট, টাইম 8।